নলবাৰী পিপলিবাৰী দেওবাৰে পিপলিবাৰী গাঁও পৰিচালনা সমিতি আৰু অগপ দলৰ ৫৬ নং পিপলিবাৰী গুৱাহাটী আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত পিপলিবাৰী পঞ্চ শ্বহীদৰ সমাধিস্থলীত দিনজোৰা কাৰ্যসূচীৰে ৪৩তম শ্বহীদ দিৱস উদযাপন কৰা হয়। উল্লেখযোগ্য যে অসম আন্দোলনৰ ভৰপক সময়তে ১৯৮৩ চনৰ ৮ ফেব্ৰুৱাৰীত বৃহত্তৰ পিপলিবাৰী, টেঙাবাৰী, বৰ্ণিবাৰী, ককয়া আদি অঞ্চলৰ লোকে পশ্চিম নলবাৰীত এটি কৃষক সমদল উলিয়ায়। সমদলটো বেলচৰ আৰক্ষী থানাৰ সন্মুখেৰে পাৰ হ'ব ধৰাত সময়তে আৰক্ষী বাহিনী জঁপিয়াই পৰে আৰু নিৰ্বিচাৰে গুলী বৰ্ষণ কৰাৰ ফলত থিতাতে নিহত হয় ৫জন আন্দোলনকাৰী আৰু নিৰ্যাতিত হয় বহুকেইগৰাকী লোক। সেই অভিশপ্ত দিনটোত নিহত ব্যক্তিকেইগৰাকীৰ স্মৃতিত প্ৰতিবছৰে ৮ ফেব্ৰুৱাৰী তাৰিখে পালন কৰি আহিছে শ্বহীদ দিৱস। এইবাৰো ৮ ফেব্ৰুৱাৰী ৰবিবাৰে ৰাতিপুৱা প্ৰাতঃ প্ৰসংগৰ পিছতে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, কেৰত পাঠ, ভকতনী সমাজৰ দ্বাৰা নাম প্ৰসংগৰ লগতে স্থানীয় আয়তীৰ দিহানাম পৰিৱেশন কৰা হয়। আবেলি অগপ নেতা তথা অৱসৰী কৃতি শিক্ষক যাদৱ চন্দ্ৰ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত শ্বহীদ স্মৃতি চাৰণ সভাত বৰক্ষেত্ৰীৰ সমষ্টি অগপৰ সম্পাদক মহম্মদ জাহিৰ আলম চৌধুৰী, সদৌ অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা, অগপ নেতা প্ৰমোদ চন্দ্ৰ ঠাকুৰীয়া, তপন শৰ্মা, কিশোৰ তালুকদাৰ আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ লয়। মই ১৯৮৩ চনৰ অসম আন্দোলনত বেলশৰ থানাৰ সন্মুখত হোৱা আমাৰ পিপলিবাৰী এই বৃহত্তৰ অঞ্চলৰ এটা কৃষক সমদলত ৫জনকৈ শ্বহীদ হৈছিল আৰু সেই ৫জনৰ ভিতৰত মোৰ পিতৃ শ্বহীদ মহেশ্বৰ তালুকদাৰো শ্বহীদ হৈছিল। কিহৰ কাৰণে শ্বহীদ হ'ব লগা হৈছিল মই অলপমান দাঙি ধৰিছোঁ। তেতিয়া আমি একেবাৰে সৰু, আমি নাজানো সেই সময়ত পিতৃক হেৰুৱাৰ বেদনাও আমি সেই সময়ত অনুভৱ কৰিব পৰা নাছিলোঁ। আজি আচলতে আমি পিতা বুলি মাতাটো আমাৰ মনত নপৰে। তেতিয়া সেই সময়তে এটা কৃষক সমদলত আমাৰ পিতৃও কৃষক আছিল, এজন আদৰ্শৱান কৃষক, আৰু এই কৃষক সমদলত আমাৰ পিতৃও ভাগ লৈছিল শান্তিপূৰ্ণ সমদল এটাত। সেই সময়ত কংগ্ৰেছ চৰকাৰে এটা অবৈধ নিৰ্বাচন অসমৰ ৰাইজৰ ওপৰত জাপি দিছিল, যিটো আমাৰ অসমৰ জনসাধাৰণে মানি লোৱা নাছিল। আৰু সেই অবৈধ নিৰ্বাচনৰ প্ৰতিবাদ কৰিবলৈ গৈ পিপলিবাৰী আমাৰ এই নামঘৰ গোহাঁইঘৰ প্ৰাংগণৰ পৰাই এটা বৃহৎ সমদল আৰম্ভ হৈছিল। কৃষকসকলে এটা শান্তিপূৰ্ণ সমদলেৰে আমাৰ ইয়াতে আৰম্ভ কৰি চামতাত থকা SDC অফিচত এখন স্মাৰক পত্ৰ দিবলৈ গৈছিল, যাতে এই অবৈধ নিৰ্বাচন বন্ধ হ'ব লাগে। কিন্তু এই শান্তিপূৰ্ণ সমদল বেলশৰ থানাৰ সন্মুখেৰে গৈ থকা সময়তে শান্তিপূৰ্ণ সমদলৰ ওপৰত সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ নেতৃত্বত অসম পুলিচে বৰ্বৰভাৱে গুলীচালনা কৰি ৫জনকৈ সফল ডেকাক সেই সময়ত হত্যা কৰিছিল। আৰু সেই ৫জনৰ ভিতৰত আমাৰ পিতৃ শ্বহীদ মহেশ্বৰ তালুকদাৰো আছিল। আটাইকেইজনেই সফল ডেকা আছিল। আৰু তেতিয়াৰ পৰাই আমাৰ এই পঞ্চ শ্বহীদৰ বাকৰিত ইয়াতে ৫জনক শ্মশান দিয়া হৈছিল। আৰু এই পবিত্ৰ শ্মশানতে ৫জন শ্বহীদৰ নামত শ্বহীদ বেদী নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তী সময়ত সেই শ্বহীদ বেদী পুনৰ বনোৱা হৈছিল। আৰু তেতিয়াৰ পৰাই আজি এই বৃহত্তৰ অঞ্চলৰ মানুহে এই পঞ্চ শ্বহীদ দিৱসটো পালন কৰি আহিছে। আজিৰ তাৰিখতো হয়তো কেতিয়াবা অনুষ্টুপীয়াভাৱে হয় আৰু কেতিয়াবা হয়তো অলপ ডাঙৰকৈ অনুষ্ঠিত হয়। এনেকৈ আমি শ্বহীদ দিৱসটো পালন কৰি আছোঁ। আজি এই যি পিপলিবাৰী অঞ্চলত আজিৰ এই দিনটোতে বেলচৰ থানাৰ সন্মুখত যি বৰ্বৰভাৱে আমাৰ এই অঞ্চলৰ ৫জন সুঠাম যুৱকক হত্যা কৰিছিল চৰকাৰী বাহিনীয়ে, আৰু সেই ঠিক আজি ৪৩ বছৰত ভৰি দিলে। আৰু প্ৰতি বছৰে পিপলিবাৰী গাঁও উন্নয়ন সমিতিয়ে এই শ্বহীদ দিৱসটো পালন কৰি আহিছে। আৰু এইবাৰো পিপলিবাৰী গাঁও উন্নয়ন সমিতি আৰু অসম গণ পৰিষদ পিপলিবাৰী গুৱাহাটী আঞ্চলিক সমিতিৰ সহযোগত এই শ্বহীদ দিৱসটো পালন কৰিছে। আৰু আজি ইতিমধ্যে ৰাতিপুৱাই আমাৰ সেই সময়ৰ অসম আন্দোলনক নেতৃত্ব দিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি কেশৱ চন্দ্ৰ ডেকাদেৱে পতাকা উত্তোলন কৰিছে। তাৰপিছত পঞ্চ শ্বহীদৰ পৰিয়ালে শ্বহীদ তৰ্পণ কৰিছে। সৰ্বধৰ্ম প্ৰাৰ্থনা হৈ গ'ল। আৰু আমি
শ্বহীদসকলক সদায় মনত ৰাখিব লাগিব। তেওঁলোকে যি ত্যাগ কৰি গ'ল আমাৰ এই অসমখনৰ ৰক্ষাৰ কাৰণে, সেইটো আমি সদায় স্মৰণ কৰি যাব লাগিব। আৰু সেই উদ্দেশ্যে নতুন প্ৰজন্মই যাতে এই বিষয়ে অসম আন্দোলনৰ বিষয়ে জানে, শ্বহীদসকলৰ বিষয়ে জানে, সেই উদ্দেশ্যক আগত ৰাখি সৰগত কৰি আমি এই দিৱসটো পালন কৰি আহিছোঁ। অসম গণ পৰিষদৰ যিহেতু উদ্যোগত আজি অনুষ্ঠানটো হৈছে, হয়, এই শ্বহীদসকলক লৈ অসম গণ পৰিষদে অকল এনেকুৱা অনুষ্ঠান আয়োজন কৰি সেই থাকিব নে কিবা ভৱিষ্যত পৰিকল্পনা আছে? আপোনালোকে নিশ্চয় জানে যে যি 860জন শ্বহীদৰ ত্যাগৰ বিনিময়ত অসম গণ পৰিষদ দল গঠন হৈছিল। আৰু অসম গণ পৰিষদ দলৰ প্ৰথমটো কাৰ্যকালতে প্ৰায়খিনি বেছি সংখ্যক শ্বহীদ পৰিয়ালক সংস্থাপন দি নিয়োজিত কৰিছিল। আৰু তাৰ পিছৰ পৰ্যায়তো আজি যি আমি অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি মিত্ৰ দলৰ চৰকাৰ আছে, সেই মিত্ৰ দলৰ চৰকাৰেও শ্বহীদ পৰিয়ালসমূহক বিভিন্ন ধৰণে বিভিন্ন দিশত সহায় সহযোগিতা কৰি আছে। আৰু আমি অসম গণ পৰিষদ দলৰ আজি এই পঞ্চশ্বহীদ বাকৰিৰ পৰাই আমি দাবী জনাইছোঁ, বা আগতেও আমি দাবী জনাইছোঁ, শ্বহীদ পৰিয়ালসকলক যি আমাৰ সংস্থাপনৰ ক্ষেত্ৰত শ্বহীদ পৰিয়ালৰ আজিৰ যি প্ৰজন্ম আছে তেওঁলোককো অগ্ৰাধিকাৰ দিয়া হওক। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।